গধূলিলৈকে গোটেই সেৱা বাহিনীয়ে যাতে আমাৰ এইখিনি একদম চমকাই দিব পাৰে বুলি কয় ৰাতিৰ ভিতৰত গোটেইখিনি তাকে ইমান সম্ভৱ হয় আমাক কৈ দিবলৈ আমি সেৱা ধৰিছোঁ। আমি এই ভিডিঅ'টো বনাব আহি পিনে আকৌ কাম এটাও পালোঁ, গতিকে আমি পূৰা চেষ্টা কৰিম যাতে ৰাতিলৈ এখন সম্পূৰ্ণ হয়। সকলোকে নমস্কাৰ জনাই পুনৰ অন্য এটি ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজি বহুদিন হৈ গ'ল, 16 তাৰিখৰ পৰা প্ৰায় ভিডিঅ' কৰিব পৰা নাছিলোঁ, যিহেতু আমি এই কামখিনিৰ মাজতে ব্যস্ততা হৈ আছিলোঁ। গতিকে আজি অকণমান সময় পাইছোঁ বুলি আকৌ এটা ভিডিঅ' কৰিব বিচাৰিছোঁ, যিহেতু কাম প্ৰায় সম্পূৰ্ণ হৈ আহিছে। 80-90% কাম সম্পূৰ্ণ হৈছে বুলি ভাবিছোঁ। তাকে বলক এতিয়া আৰম্ভ কৰোঁ। বিশেষ প্ৰতিনিধি শিবিৰ শিবিৰত এতিয়া ওপৰত স্ক্ৰীন কাপোৰ লগাই থকা হৈছে। মূল মণ্ডপৰ সম্পাদক বাপৰ ওচৰলৈ আহি আছোঁ। বাপৰ পৰা দুআষাৰমান জানিব। বাপ কৃষ্ণ কৃষ্ণ এনে অকণমানকৈ জানিব বিচাৰিলোঁ মূল মণ্ডপৰ বিষয়ে, যি দ্ৰুত গতিত আপোনাৰ কাম কাজ দেখি আছোঁ, লগতে নিজে কোৰ মাৰি আছে। আজি কেইদিনমানৰ পৰা ধৰি দেখা পাইছোঁ এফালে সভাপতি বাপ আছে, তাৰে অকণমান যি হেৰি কৰি আছে, এনে থুলমূলকৈ এটা আভাস দিয়ক। থুলমূল আমি যি এতিয়া মূল প্ৰৱেশ পথ যিটো হয়, মূল প্ৰৱেশ পথটো আমি বনোৱাত ব্যস্ত হয়। আমাৰ 7 তাৰিখৰ ভিতৰত আমি মূল প্ৰৱেশ পথৰ লগতে যিমানবিলাক আমাৰ মূল মণ্ডপ মূল মঞ্চৰ কাম আছে সকলোখিনি আমি সমাপ্ত কৰিব লাগিব। সেয়েহে আমি যিমান পাৰোঁ চেষ্টা অব্যাহত ৰাখিছোঁ। আশা কৰোঁ 7 তাৰিখলৈ আমি গোটেইখিনি সমাপ্ত কৰিব পাৰিম। হয়, নিশ্চয় নিশ্চয়। লগতে আমিও যিমান পাৰোঁ সহায় কৰি যাম। হয়, আমাৰ সেৱা বাহিনীয়ে আমাক যথেষ্ট সহায় কৰি আছে, কৰি আছে। আৰু আমাৰ বৰ্তমান জিলা অধিনায়ক আমাৰ মাজলৈ আহিছে, তেখেতেও আমাক সহযোগিতা আগবঢ়াইছে। আজি গধূলিলৈকে গোটেই সেৱা বাহিনীয়ে যাতে আমাৰ এইখিনি একদম চমকাই দিব পাৰে বুলি কয় ৰাতিৰ ভিতৰত গোটেইখিনি তাকে ইমান সম্ভৱ হয় আমাক কৈ দিবলৈ আমি সেৱা ধৰিছোঁ। আমি এই ভিডিঅ'টো বনাব আহি পিনে আকৌ কাম এটাও পালোঁ, গতিকে আমি পূৰা চেষ্টা কৰিম যাতে ৰাতিলৈ এখন সম্পূৰ্ণ হয়। মই মূল মণ্ডপৰ সন্মুখত লাহে লাহে আগবাঢ়ি গৈ আছোঁ মূল মণ্ডপৰ ফালে। ইয়াত সকলোৱে কাম বন কৰি আছে। সেৱা বাহিনীৰ দ্বাৰাও কাম চলি আছে। ঘৰে আহি জন্ম লৈলা গুৰু তুমি, জন্ম লৈলা গুৰু তুমি, সতী মনোৰমাৰ গৰ্ভ মাধৱ গুৰু শৰণ লৈলা গুৰু শংকৰ, শৰণ লৈলা গুৰু শংকৰ। গোবিন্দগিৰি ঘৰে আহি জন্ম লৈলা গুৰু তুমি, জন্ম লৈলা গুৰু তুমি, অতি মনোৰমাৰ গৰ্ভ গুৰু শৰণ লৈলা গুৰু শংকৰ, শৰণ লৈলা গুৰু শংকৰ। মূল মণ্ডপৰ সভাপতি বাপকো দেখিছোঁ কোৰ মাৰি আছে। তেখেতে বৰ ব্যস্ততাৰ মাজতো তেখেতৰ ওচৰলৈ আহিছে। বাপ কৃষ্ণ অকণমানকৈ কৈ দিয়ক কিবা এষাৰ। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সাফল্যমণ্ডিত হয় যাতে এই চেৰণ পথাৰতে ইমান ধুনীয়াকৈ ৰাইজৰ সহযোগ পাইছোঁ।
সহায় সহযোগিতাৰ লগতে সেৱা বাহিনীৰ সহযোগিতা ইমানেই ভাল লাগিছে যাতে অনুষ্ঠানভাগী সুকলমে বতৰৰ ফালৰ পৰাও আমি আমন্ত্ৰণ ভগৱানৰ ওচৰত সেৱা ধৰিছোঁ যাতে সুবিধাকণ আমাক দিয়ে। ইয়াকে কৈ আৰু কিনো ক'ম, সকলোকে ইয়াৰ জৰিয়তে আমাৰ এই অধিৱেশন চাবলৈ সকলোকে ভকত প্ৰাণ ৰাইজক নিমন্ত্ৰণ কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সঁচাই খুব সুন্দৰ, সম্পূৰ্ণ বাঁহ বেতেৰে নিৰ্মাণ মূল মণ্ডপ। সকলোৱে আহিব অধিৱেশনস্থলীলৈ, উপভোগ কৰিব, লগতে অধিৱেশন চাই আমাকো সহায় কৰি যাব। মহামান্য কাৰ্যনিৰ্বাহক সভাই ভাৰপ্ৰাপ্ত হিচাপে মুখ্য নগৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু মই 2017 চনত মই স্বইচ্ছাই প্ৰস্তাৱ হোৱা নামটো মই গহপুৰ অধিৱেশনত মই মূল মঞ্চৰ পৰা উঠাই লৈছিলোঁ। মোৰ এটাই আছিল লক্ষ্য, যদি মই দায়িত্ব লৈ থাকোঁ এই কণ ভাইটি ভণ্টিসকলে কোনদিনা দায়িত্ব ল'ব, মই যদি দায়িত্ব লৈ থাকোঁ মোৰ সমনীয়াসকলে কোনদিনা ল'ব। সেইকাৰণে মোৰ শ্ৰীমন্ত শংকৰ মই কোনো দায়িত্বৰ প্ৰতি মোৰ লালসা নাই, মাত্ৰ আছে সেৱা কৰাৰ কাৰণে এক মোৰ মনত আশা আৰু সপোন। যিটো সেৱাৰ কথা মোৰ মাতৃ আৰু পিতৃয়ে মোক শিকাই থৈ গৈছিল, সেই কৃষক মোৰ পিতৃয়ে, যে জীৱনত নিজৰ একো কৰিব নোৱাৰিলেও আনৰ কিন্তু অপকাৰ কৰিব নোৱাৰে। সেইকাৰণে মই দৌৰি আহিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ আজিৰ এই অধিৱেশনলৈ, যে এই আপোনালোকে মন কৰিব, যদি কাৰোবাৰ ফোন আহে নেতৃত্বৰ বাহিৰে কোনো ফোন ৰিচিভ নকৰিব, ফোন আহে চাইলেণ্ট কৰি থৈ দিব, নাইবা ছুইচ অফ কৰিব। মোৰ মোবাইল মই ছুইচ অফ কৰিছিলোঁ, এতিয়া মোৰ ফোনৰ মোৰ প্ৰয়োজন নাই। কোনোবাই ফটো তুলে, কোনোবাই তুলিব, কোনোবাই কিবা ৰেকৰ্ডিং কৰি কৰিব, মোৰ আপত্তি নাই। মাত্ৰ আপোনালোকৰ ফোন আহিলে কোনো অসুবিধাৰ সৃষ্টি নকৰিব, মাত্ৰ কি কৈছোঁ কথাখিনি আপোনালোকে শুনিব। যদি কিবা ৰৈ যায় আপোনালোকে এই কথাখিনি ক'ব। এই যে শ্ৰীমন্ত শংকৰদেৱৰ যি অতিথি আহিব, অতিথিক কেনেকৈ শিবিৰলৈ আনিব, শিবিৰত অনাৰ পিছত আপোনালোকে শিবিৰৰ পৰা ক'ত খাব ক'ত ল'ব লৈ যাব নালাগে। দুই, যেতিয়া আপোনালোকে সম্পূৰ্ণ ছেপাৰেট হ'ব লাগিব, সম্পূৰ্ণ পৃথক থাকিব লাগিব, মাতাৰ লগে লগে যেন আপোনালোকে ওলাই আহিব পাৰে। জোনাই জিলাৰ 300 সেৱক সেৱিকাই যি ডিব্ৰুগড়ত গৈছিল, যদি জোনাই জিলাৰ সিদিনা সেৱা বাণী নাথাকে, ডিব্ৰুগড় শোভাযাত্ৰাৰ দিনা বহুত ভকতে লঘন কৰিব লগা অৱস্থা। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতাকা বেদী আজি আমি এটা কাৰ্যসূচী লৈছিলোঁ। আমি আমাৰ জিলাখনৰ বিভিন্ন আৰ্ট প্ৰতিষ্ঠানৰ লগত, কলেজবিলাকৰ লগত আমি কথা বতৰা পাতি তেওঁলোকক এখন আৰ্ট কৰিবৰ কাৰণে এটা প্লেটফৰ্ম আমি দিছিলোঁ বেদীত। গতিকে আজি সেই সূত্ৰে আমাৰ জোনাই অংকন কলা বিদ্যালয়ৰ আৰু চিমেণ্ট চাপৰি ফাইন আৰ্ট কলেজ আৰু ৰং তুলিকা চিচি বৰগাঁৱৰ আমাৰ শিক্ষাৰ্থীসকল ছাত্ৰ ছাত্ৰীসকলে আহি আমাৰ ইয়াত অংকন কৰিছেহি আৰু সকলোকে আমি আহ্বান জনাইছোঁ যাতে বাৰ্ষিক অধিৱেশনটো 10, 11, 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা আটাইকেইটা দিনত আপোনালোকে আহি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখি কৃষ্ণ।
আমি উপস্থিত আছোঁ 92 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ। আমি ইয়াত দেখা পাইছোঁ সকলো ভকত বৈষ্ণৱে খুব সুন্দৰভাৱে যুদ্ধংদেহী ৰূপত অধিৱেশনৰ কাম কাজ চলাই গৈছে। আমিও মাৰ্ঘেৰিটা জিলা সেৱা বাহিনীৰ তৰফৰ পৰা ভকত বৈষ্ণৱৰ সেৱাৰ অৰ্থে কিছু কৌপাত লৈ আহিছিলোঁ। আমি ইতিমধ্যে যোগান সমিতিৰ হাতত আমি পাতখিনি অৰ্পণ কৰিছোঁ আৰু ইয়াৰ পৰিৱেশ দেখি খুব সুন্দৰ হৈছে। ইয়াৰ পাছতে আমি সমস্তজনক এই অধিৱেশনস্থলীলৈ আহি অধিৱেশনৰ দিনকেইটাত আহি ভকত বৈষ্ণৱে এই পুণ্য ঠাইখিনি লৈ আহি ভকত বৈষ্ণৱক সেৱা কৰাৰ সুবিধা দিব। লগতে জোনাই শাখাৰ যিসকল ভকত বৈষ্ণৱে ইমান কষ্ট কৰি অধিৱেশনস্থলী আপোনাৰ খবৰ বাবে নিৰ্মাণ কৰিছে, সকলোকে আপোনাৰ খবৰ আশীষ প্ৰদান কৰিব আৰু ভকত বৈষ্ণৱৰ পদৰ ধূলাৰে এই জোনাই এক পুণ্য স্থায়লৈ পৰিণত হ'ব, দ্বিতীয় বৈকুণ্ঠত পৰিণত হ'ব বুলি সকলোকে আমি আমন্ত্ৰণ সেৱা জনালোঁ। কৃষ্ণ।